হল এর কলজা বহুত টকা আছে 2 টকা খবর and welcome back to my YouTube channel Bitom 25 and নতুন ভিডিওলৈ স্বাগত জনাইছো তো গাইস থাম্বনেল আর টাইটেল চাই নিশ্চয় গেছ কৰিছে আজি ভিডিওটো কি হ'ব যায় আছে তো গাইস আমি এটা খানা বাতছো খানা বাতলি আপলে আছে আমাৰ বগা ভাই কি খবৰ ৰে ভাল না ৰাতি আৰু আপলে আছে আমাৰ খৰনিবীৰ এক বহুত দিন ভিডিও দিখন আসলো আৰু গাইস আপোনালোকে ভিডিওটো লাষ্টত গলি চাই দিয়ক ধুনীয়া খানা এটা হৈছে আপোনালোক চাই দিয়ক গাইস আপলে আছে আমাৰ বিশাল লুক দেখোনে ভাই তো গাইস যোৱা এটা ভিডিও বনছিলো আৰু ভিডিওটো বহুত খানকে মৰম পাইছো সেইকাৰণে ভাবিছো আৰু বন দিও আজিৰ পৰা আপোনালোকে যোৱা ভিডিওটো কৈছিলো ডেইলি ভিডিও দিম আৰু ডেইলি ভিডিও দিছো তো গাইস আমি খানাৰ আয়োজনটো কৰিছো যেহেতু এতিয়া বেছি টাইম হোৱা নাই আমাৰ 6টা মান বাজি গেল আৰু আপোনালোকে বগা এটা কিবা কথা ক'ব কি বগা এই খানা খাবি নেকি মজা 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 দে তো গাইস আমি মানুহ হল আমি 5টা আৰু 2 কেজি মাংস কিমান ভাল লাগছে চাওক 2 কেজি মাংস মানুহ 5টা কিমান খাব আৰু গাইস বগা কিমান খাবি কৈ দিয়েছি দগৰি খাবি নেকি কি বোলে দগৰি খাব গাইস ভিডিও সম্পূৰ্ণ চাই দিয়ক আজি ভিডিও ধুনীয়া হ'ব যায় আছে গাইস এ আমাৰ বিশাল ভাই বিশালে পইচাৰ মেইন কি আৰু এফালে পইচা হিচাপ কৰি আছে আৰু এফালে আছে হৰনিবীৰ কি কবি কৈ দি খানা কে নাই আজি আমাৰ খানা বম অদ্ভুত হ'ব হৰনিবীৰ কৈ দি আজি 2 কেজি মাংস 5টা আমদানি যাব আমি ৰেডি হৈ গলো এতিয়া মাংস চাংখ আনবে আৰু বজাৰ চজাৰ ধুনীয়াকৈ আনবে ৰেডি হৈ গলো আৰু এফালে হৰনিবীৰ দাদা বিশাল এটা আহি আছে আৰু গোটাই এতিয়া আমি যাওঁ আৰু আহি গলো পেহিৰ ঘৰত আৰু পেহিৰ ঘৰত আহি কিনে দেখা পাওঁ চব ঠাণ্ডাত ঘুমাই আছে এফালে পেহি বন ঘুমাই আছে এফালে প্ৰিন্সি আছে এফালে বাৰ্বি আছে আৰু গিটি লুকাই আছে গাইজ আপোনালোকে কি জানেন নাই এই ঠাণ্ডা না ঠাণ্ডাত চবে ঘুমাই থাকো গাইজ কেমদে ঘুমাই থাকক আমি খানাৰ বজাৰ কৰিব যাওঁ আমাৰ পইচা হৈছে তোমাৰ হৈ গ'ল আৰু এতিয়া আমি যাম ডাইৰেক্ট দোকানত গেলিম আৰু দোকানত যোৱাৰ আগত হৰনিবীৰ ঘৰত গেলি যাই লওঁ আৰু ঘৰত যাই কিনে ধুনীয়াকৈ চাই লওক লাষ্টত গেলে ভিডিওটো তো গাইজ আমি আহি পালোঁ ইয়াতে মাংস নিবে আৰু মাংস নিবে আহি কিনে এফালে আমাৰ বিশাল হাত আছে আৰু এফালে ধুনীয়াকৈ মাংস চাংস আছে আমাৰ খুড়ো আছে একদম দোকান দা 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 কাটা দা খানা খাবা উঠছো পচি কেনে হতে গেছি মাংস চাংস আছে হা নেপালী বইলাৰ গাইছ আপোনালোকে দেখছিল নেকি আৰু এফালে ধুনীয়াকৈ ৰ'ব দেখে চন্দ্ৰগুৰ্বা এই বইলাৰ চইলাৰ আছে আৰু হৰনিবীৰ বিশাল আৰু বোলো বগা আছে আৰু চব্জি ধুনীয়াকৈ আছে গাইছ এইটো হ'ল এৰ কলজা আপোনালোকে যদি 5 কিলো বইলাৰ লয় তেতিয়াহ'লে আধা কিলো বিলাহী ফ্ৰী হয়নে মই কওঁ ৰ হয়নে 5 কেজি বইলাৰ ল'লে আপোনালোকে আধা কিলো বিলাহী ফ্ৰী পাব আহিব জল্দি সস্তাত গেলি আহি যাম তো গাইছ ধুনীয়াকৈ মাংস চাংস লৈ ল'লোঁ আৰু এতিয়া আমি যাম ঘৰত আৰু ঘৰত যাই কিনে খানাত কি হয় কি নহয় আপোনালোকক মজাকৈ দেখাম এয়া মাংস লৈছে আৰু আপোনাৰ আছে আমাৰ বগা কেনাই দেই অনুভৱ কেনাই না খানাৰ কৈ দি হৰনিবীৰ কৈ দি তই কেনে অনুভৱ খানাৰ গাইছ এফালে মাংস চাংস লৈ লৈছোঁ এতিয়া চেগলা মোক দি মই চলাওঁ লৈ লওঁ তো গাইছ আমি আহি পালোঁ এতিয়া হৰনিবীৰ ঘৰ খানাৰ আয়োজন কৰাৰ জেগাত আৰু আহি পিনে ধুনীয়াকৈ মাংস চাংস দি দিলোঁ এতিয়া যোগাৰ পাতি কৰোঁ আপোনালোকে ভিডিঅ'টো লাষ্টত গেলি চাই দিয়ক এয়া চব ধুনীয়াকৈ বহি ল'লোঁ এটা চৌকত খান্দি লৈছোঁ ধুনীয়াকৈ আৰু এতিয়া খানা বনোৱাৰ কথা আৰু বনোৱাটো আপোনালোকক নিশ্চয় পূৰা দেখুৱাম আৰু আপোনালোকে ভিডিঅ'টো লাষ্টত গেলি চাই দিয়ক আপোনালোকে শুন বগা কিবা এটা কৈ দি খানা আজি কেনে হ'ব নকবিগিলা এই বিশাল কৈ দিয়া ভেকচা গাইছ ফাল্টু বহুত আৰু আপোনালোক হৰনিবীৰ এটা আহিছে আপোনাৰ চকু জুইত থৈ দিলাকে মানে গাইছ এই এতিয়া মোক জুইৰ কাষত দিব লাগে এফালে আছে এটা ছাগাল ডাউলিলাক আৰু এফালে আছে ধুনীয়াই বহুত টকা আছে 2 টকা আৰু এফালে ধুনীয়াকৈ আহি গেল ইমান পইচা আছে বিশালৰ ইমান পইচা কি কয়ে বাকী গাইছ এপ্লাই চাব পাৰে ধুনীয়াকৈ মাংস চাংস আহি গেল এপ্লাই আলু পিঁয়াজ কুটি দিলে বিশাল ধুনীয়াকৈ মাংস চাংস আলু পিঁয়াজ আদা ধুনীয়াকৈ বিশালে সেই কৰি আছে জুইটো বগাই জুইটো আছে হৰনিবীৰ
আৰু কেৰাহী বই দি আপোনাৰ বই দিলে কেৰাহী আৰু আপোনাৰ এতিয়া তেল চেল দিব লাগে নেকি জুয়ে উঠোৱা নাই হা আপোনাৰ ধুনীয়াকৈ মাংস চাংস ধুই নিলে আৰু আপোনাৰ ধুনীয়াকৈ একদম বহি দিব আপোনালোকে চাই দিয়ক ধুনীয়াকৈ মাংস লওক মাংস গিয়া তোলা তাকে দে 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 বগা মাংস থৈ নেন দেখো নোদে এই বগা কৈছে নোদে আপোনালোকে ভাত বহাব দিছে তেল চেল ধুনীয়াকৈ কামৰা ছিঙি দি হৈছে হৰি বল হৰি বল হৰি বল জয় কৃষ্ণ বুলি মজা মজা এই লগ পি গিলা ভিজাই গেছি জুয়ে উঠো নাই এরাই নাই মাংস দিবে গেলা খাই ওসি দে আসলে বিশাল দেখে দি পুরো আচ্ছা আলু কত কুন্ডে যাব ইয়ে পা আলু আলু দি আজ খানা আলু হুন্ডে তে জি দিছি লগে দি খলি দে খুরকেনি তো অলপ বেশি দি খুরকেনি ওইছে তেল গরম তো বিশাল বিশাল দি দিয়া জয় কৃষ্ণ বলি হৰি বলা মাছ নহয় দে চিটকি চিটকি দিলে মছলা দি মাই মছলা গোটাই দি মাংস পুৰা ৰান্ধি দিলে আমি এটা কাম বেৰ এটা মাৰোৱা তাতে এৰ মায়া খাই ৰান্ধি দেখুৱাম বেৰ এটা মাৰোৱা কি এই মন হচ্ছে এই রঙ্গুটা লইয়া মারা করতে রঙ্গুলা লাগবো আমার রান্ধনি হলে চুপ আপোনালোকক যি বক্স চক্স বন দিব লাগে ইয়াক কণ্টেক্ট কৰিলি হ'ল হা কেনে বক্স বন দিবি বগে জানো কিছুমান কথা मिल गया मुक्ति दी आलू दिए कत आलू दे ही तलत लागबो किन्तु तलत लागबो पानी दी हेकने अलप छिटे ना बिले খানা আধা কমপ্লিট হৈ গেল যেহেতু গোটাই দেখা নাই আমি এফালে চাহপাত ধুনীয়াকৈ আহি গেল তো মাংস খাইছা ইয়ে ভাই আলু চালু দলে মাংসৰ আঞ্জা দলে এই ভাস্কৰে খাব দে দি আধা কমপ্লিট খানা হৈ গেল এফালে মাংস চাংস আলু চালু পুৰা সেই কৰিছে বিশাল দে এই এফালে বক্স চক্স বজাই আছে দে ইয়াৰ তো গাইস যেহেতু আৰু খানা খাম ভিডিঅ' পুৰা আহি থাকো কালি এটা ডেইলি ভিডিঅ' আহিব কালি নহয় পিছদিনা ভিডিঅ' এটা আহিব দে এই
টাকা লাগে তো কৰি কৃষ্ণ 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 তো গাইজ ধুনীয়াকৈ কমপ্লিট মাংস চাংস হৈ গ'ল আমাৰ এতিয়া খাৱা আহিব চাগে এইফালে মাংস চাংস ধুনীয়াকৈ আছে দেখা নাপাৰিব এইফালে বিশাল আছে এইফালে ধুনীয়াকৈ গোটাকেইটা আছে আৰু ধুনীয়াকৈ এতিয়া খাব লাগে যাব লাগে দিয়ক আৰু ধুনীয়াকৈ এতিয়া মাংস চাংস হৈ গ'ল আৰু এই কি কালাৰ কি গাইজ বগা কি খাবি না নাখা এই গাইজ গাইজ থোৱা এই যাচোক দি ধুনীয়াকৈ খানা চানা ৰেডি হৈ গ'ল আৰু আমি এতিয়া খাৱা আহিব ভাত চাত ৰেডি হৈ গ'ল যিহেতু বহুত টাইম ভিডিঅ' বনোৱা নাছিলে সেইকাৰণে এতিয়া ভিডিঅ' বনোৱা আৰম্ভ কৰিলোঁ যিহেতু বহুত বস্তু দেখা নাই সেইকাৰণে এতিয়া ভিডিঅ'টো আৰম্ভ হৈ গ'ল এতিয়া খাৱা ষ্টাৰ্ট কৰোঁ আৰু তো গাইজ খাই লোৱা হৈ গ'ল ভাত চাত তামোল চামোল খাই কৰি ঘৰত যাওঁ গাইজ আপোনালোকে ধুনীয়াকৈ এই চব চলি উলিয়াই লওক গাইজ ভিডিঅ'টো বেছি দীঘল নকৰোঁ যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব গাইজ আজি বাৰ নেক্সট ভিডিঅ' আহি আছে আপোনালোকে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিয়ক গাইজ নেক্সট ভিডিঅ' আহি আছে আপোনালোকে চাই দিয়ক